নিউজ 18 বিশেষ অনুষ্ঠান সাইকেল নহয় টিলিঙালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ইয়াক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। বিগত দিনসমূহত আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজক সেই আকাংক্ষাখিনি কেনেধৰণে পূৰণ কৰিলে, মানে পঞ্চায়তৰ পৰা সুবিধা পাইছে? পাইছে। আপোনালোকৰ গাঁও পঞ্চায়তে আপোনালোকক সুবিধাবিলাক দিছিলে নে? ভালকৈ পাইছে নে সুবিধাবিলাক? ইমান ভালকৈ নাই পোৱা। সেইবিলাক উন্নয়ন দিলে সন্তুষ্ট হওঁ। আৰু নতুনকৈ আহিবলগীয়া প্ৰতিনিধিসকলৰ পৰা কেনেধৰণৰ আশা কৰে ৰাইজে, সেই সন্দৰ্ভত আমি মনৰ বতৰা লৈ ফুৰিছোঁ মইনী সমষ্টিৰ বিভিন্ন প্ৰান্তত। এতিয়া যাওঁ বলক মইনী সমষ্টি এটা প্ৰান্তলৈ আৰু ৰাইজৰ আমি মনৰ বতৰা ল'ম। যোৰহাট উন্নয়ন খণ্ডৰ আমি উন্নয়ন খণ্ডত আছোঁ আৰু এইসকল লোকৰ আমি মতামত ল'বলৈ চেষ্টা কৰিম। যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বেলিকা আচলতে পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে আৰু মনোনয়ন দাখিল হৈছে আৰু এই মুহূৰ্তত আচলতে মইনী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে। আমি সেই লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই বিভিন্ন মহিলা আছে, মহিলা বাইদেউ ক'ৰ পৰা আহিছে? কলিয়াপানী আদৰ্শ গাঁও। আপোনালোকৰ আগৰ পঞ্চায়তত মানে সমস্যাবিলাক আপোনালোকৰ এইফালে মই কৈ দিয়ক, সমস্যাবিলাক সমাধান কৰিব পাৰিলেনে? পাৰিছে। এতিয়া নতুন আপোনাৰ যিসকল প্ৰতিনিধি আহিব, প্ৰাৰ্থী আহিব, তেওঁলোকৰ পৰা কেনেধৰণৰ কি আশা কৰে? ভালেই হ'ব আৰু ভাল হ'বৰ কাৰণে আনিব। অৰুণোদয় পাইছে নাই? অৰুণোদয় পোৱা নাই পোৱা। ঘৰ পাইছে নাই? ঘৰো এবাৰ জিঅ'তে কৰি নিছে। অঁ, আৰু বাকী কেনেকুৱা ধৰণৰ কি সুবিধা পাইছে পঞ্চায়তৰ পৰা? এনেই ৰাস্তা ঘাট হৈছে বাৰু। গেছ লেট্ৰিন এইবোৰ পালোঁ। পাইছে। মানে পঞ্চায়তৰ আগৰ কাৰ্যকলাপ লৈ আপুনি সুখী আছে? আৰু মহিলা আছে, মই আৰু জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব আপোনাৰ পঞ্চায়তৰ যিখিনি হেৰিখিনি, আপোনাৰ পঞ্চায়তৰ যিখন আগৰ পঞ্চায়ত আছিলে, আপোনালোকৰ অভাৱখিনি বা আপোনালোকৰ যিখিনি বিচাৰিছিলে পালেনে সেইখিনি আৰু খোৱা পানীখিনি যোগাৰ পালোঁ আৰু ৰাস্তা পদূলি ধৰি লওক যিমানখিনি আমি পাব লাগে সিমানখিনি নাই পাইছোঁ। শিলগুটি কেইটামান দি অকণমান ৰাস্তা বনাইছে আৰু কিছুৱে ভাল সুবিধা পাইছে। আপুনি পাইছে নাই? আৰু ঘৰতে পালোঁ দেই। মানে পঞ্চায়তৰ পৰা সুবিধা পাইছে? পাইছে। আৰু গাঁওখন ডাঙৰ নহয়। কেনেকুৱা ধৰণৰ আৰু সুবিধা বিচাৰে? আৰু আমাৰ ৰাস্তা পদূলিবোৰ ভাল লাগে। ল'ৰা ছোৱালী বাৰিষা হ'লে ওলাবলৈ সোমাবলৈ দিগদাৰ হয়। আপোনাৰ কোন পঞ্চায়ত পৰে? আমাৰ হেৰি পৰে মৰিয়নি সমষ্টি, এই লাহিং মৌজা 11 নং লাহিং গ্ৰাম পঞ্চায়ত। নিশ্চয়কৈ এনেদৰে মই মন্তব্য লৈ আছোঁ আৰু মই আৰু এজন লোক দেখিছোঁ, মই তেওঁৰ পৰা মন্তব্য ল'ব বিচাৰিম। পঞ্চায়ত নিৰ্বাচন আহিছে, উত্থপ লাগিছে, ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে আৰু পঞ্চায়তৰ যিখিনি আচলতে সাধাৰণ ৰাইজৰ আকাংক্ষাখিনি পূৰণ কৰিবৰ কাৰণে পঞ্চায়ত গঠন কৰা হয়। কি ক'ব, আগৰ পঞ্চায়তৰ কাৰ্যকালখিনিক লৈ আপুনি সুখী নে? আৰু নতুনকৈ অহা যি প্ৰাৰ্থী জয়ী হ'ব, মানে কেনেকুৱা ধৰণৰ কি আশা কৰে, কেনেকুৱা উন্নতি হোৱাটো বিচাৰে? বিগত কালছোৱাত যিবিলাক পঞ্চায়ত আছিলে সেইবিলাকৰ কাম কাজ ৰাইজে দেখিছে। শেহতীয়াকৈ যিখিনি কাৰ্যকলাপ কৰিলে তেখেতলোকে, তাত অতিশয় দুৰ্নীতি মানে হেৰি আহিছে, মানে অভিযোগ আহিছে। গতিকে আমি পূৰ্বৰ যিখন পঞ্চায়ত আৰু এইবিলাক একঘেৰীয়া টাইপৰ হৈছিলেতো মানুহ, গতিকে তেওঁলোকে যি মন যায় তাকে কৰিছিলে। গতিকে এইবিলাকত আমি সুখী হওঁ বুলি ক'ব নোৱাৰোঁ আৰু আমি ভাবোঁ এটা পৰিৱৰ্তন লাগে, প্ৰতিটো ব্যৱস্থাতে এটা পৰিৱৰ্তন লাগে। সময় সাপেক্ষে যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে এইটো একঘেয়ামী হয় আৰু তেওঁলোকে খেয়াল খুচিমতে কামবিলাক কৰি যায়। গতিকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আগন্তুক যিখন পঞ্চায়ত গঠন হ'ব এইবিলাকত নতুন আৰু যোগ্য মানুহক যাতে তেওঁলোকে নিৰ্বাচন কৰে। দল মতৰ কথা নাই, যিহেতু এতিয়া স্থানীয় এটা নিৰ্বাচন, গতিকে ইয়াত প্ৰাৰ্থীত কেন্দ্ৰিক হ'ব লাগে। প্ৰাৰ্থীজন যোগ্য হ'লে তেওঁলোকে বিবেচনা কৰিবলৈ মই সকলো ভোটাৰৰ প্ৰতি আহ্বান জনাইছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি মন্তব্য লৈ আছোঁ, আচলতে প্ৰাৰ্থীজন যোগ্য হ'ব লাগে, প্ৰাৰ্থীজনে ৰাইজৰ আকাংক্ষাখিনি পূৰণ হ'ব লাগে। পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী আছে, বিজেপি প্ৰাৰ্থী আছে, তেওঁক মই পাইছোঁ। কি ক'ব আপুনি, যিহেতু এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব, কি ক'ব, কেনেধৰণে ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে আপুনি আশা প্ৰকাশ কৰিছে? নমস্কাৰ। আজি প্ৰায় 16 বছৰ হ'ল মানে ৰাজনীতিৰ লগত জড়িত, কিন্তু নিজে প্ৰাৰ্থী হৈ পোৱা নাই। বিভিন্ন সময়ত বিভিন্নজন প্ৰাৰ্থীৰ লগত থাকি জড়িত হৈছে, তেওঁলোকৰ লগত বিভিন্ন কাম কাজত জড়িত হৈছোঁ। আৰু সাধাৰণতে কোৱা শুনা যায় বা অভিযোগ উঠে যে পঞ্চায়ত প্ৰতিনিধি হ'লে দুৰ্নীতি হয়।
মই আচলতে দেখাব বিচাৰিছোঁ যে পঞ্চায়ত প্ৰতিনিধি হ'লে যে দুৰ্নীতি নকৰে সেইটোকে কৰিম বুলি ৰাইজৰ মাজলৈ আহিছোঁ যদি ৰাইজে সহযোগ কৰে তেতিয়াহ'লে মই সেই ৰেকৰ্ডটো ভংগ কৰিম বুলি আগবাঢ়িছোঁ যাতে আমি সুধিব বিচাৰিছোঁ আপোনাৰ পঞ্চায়তটোত বা অঞ্চলটোত থকা কেনেকুৱা ধৰণৰ দুটা সমস্যা আপুনি সমাধান কৰিবৰ কাৰণে আপুনি প্ৰচেষ্টা হাতত ল'ব যদি আপুনি জয়ী হয় মই পৰাপক্ষত মানে গাঁও অঞ্চলত যিবিলাক কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰু ৰাজ্য চৰকাৰ আঁচনিয়ে ৰাস্তা পদূলিকা নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই সেই তাতে সৰু সৰু ৰাস্তা কিছুমান থাকি গৈছে সেই ৰাস্তাবোৰ মেৰামতি কৰি লগতে খোৱাপানীৰ ক্ষেত্ৰত ধৰক দমকল বহুৱাই হওক কিবা হওক যদিও JJMে ঢুকি নোপোৱা কিছুমান ঠাই আছে পঞ্চায়ত এলেকাত সেই ক্ষেত্ৰত ৰাইজক পানী খুৱাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালৈ শুভকামনা জনাইছোঁ যাতে আপোনাৰ আশা আকাংক্ষাখিনি পূৰণ হওক ৰাইজৰ যিখিনি দাবী বা ৰাইজৰ যিখিনি আশাখিনি পূৰণ হওক আমি এনেদৰে বিভিন্ন লোকৰ লগত কথা পাতি আছোঁ আৰু এতিয়া যাওঁ বলক অন্য এটা প্ৰান্তলৈ ৰাইজৰ আমি মনোভাৱ ল'বলৈ আপোনাৰ কোনটো পঞ্চায়ত 13 নং গাঁও পঞ্চায়ত আপুনি পঞ্চায়তৰ পৰা সুবিধাবিলাক পাইছেনে পাইছোঁ কিবা লেট্ৰিন কৰে এনেকুৱা হয় ঘৰ পালে নাই ঘৰ নাই পোৱা যি পঞ্চায়তৰ যিবিলাক কাম কাজ বা পঞ্চায়তৰ যিবিলাক উন্নয়ন সেইবিলাকক লৈ আপুনি সন্তুষ্ট হয়নে সেইবিলাক উন্নয়ন দিলে সন্তুষ্ট হওঁ হয় যেনে ৰাস্তা পদূলি আদি কৰি সেইবিলাক দিব লাগে আমাৰ ৰাস্তাটো এতিয়া কি আশা কৰে কেনেকুৱা ধৰণৰ অভাৱবিলাক পূৰণ হ'ব লাগে আপোনালোকৰ ভগা চিগা ঘৰবিলাক ভাল হ'ব লাগে ভালদৰে পৰিচালনা হ'ব লাগে মানে ৰাজ্য চৰকাৰৰ যিবিলাক মানে কাম বন তেনেকুৱাবিলাক ভাল পাওঁ হয় ৰাস্তা পদূলি ভাল হ'ব লাগে আমিতো আমাৰ বোকা ৰাস্তাই হৈ আছে সদায় দিনে ভাল পুল এটাই নাই কোন পঞ্চায়ত বুলি ক'লে আপোনালোকৰ 13 নং পঞ্চায়ত 13 নং গাঁও পঞ্চায়ত হয় ৰাস্তা পদূলি বেয়া আপোনালোকৰ হয় অকণমান বেয়া আমাৰ গাঁও হ'ল পাহাৰ কিনাৰৰ গাঁও ৰাস্তাটো আমাৰ ভিতৰলৈ সোমাবলৈ মানে বোকা পানী হয় আৰু মই এতিয়া বৰ্তমান আছোঁ আজি চেলেংহাট বৰনগীয়া গাঁৱৰ এখন ঘুমটি দোকানৰ সন্মুখত আৰু ইয়াতো দেখিছোঁ কেইবাগৰাকীও মহিলা আছে লোক এনেদৰে ৰৈ আছে বাইদেউ কোন পঞ্চায়ত আপোনালোক কোন পঞ্চায়তৰ শিলিখা বাগানৰ পঞ্চায়ত কি আপোনালোকৰ 62 নম্বৰ 62 নং গাঁও পঞ্চায়ত আপোনালোকৰ গাঁও পঞ্চায়তে আপোনালোকৰ সুবিধাবিলাক দিছিলে নাই ভালকৈ পাইছিলে নাই সুবিধাবিলাক ইমান ভালকৈ নাই পোৱা কেনেকুৱা সুবিধা আশা কৰে কি পাবলৈ আছে আপোনালোকে পানী পাবলৈ আছে আৰু এনেকৈ হেৰি অংগনবাড়ী স্কুল নাই সৰু সৰু ল'ৰা ছোৱালী আছে পঢ়িবলৈ দূৰীয়া যাবলৈ হয় এতিয়া নতুন যি পঞ্চায়ত হ'ব এতিয়া নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচন হ'ব এতিয়া সেইসকলৰ পৰা কেনেধৰণৰ কি আশা কৰে বা কেনেকুৱা প্ৰাৰ্থী আপোনালোকে জয়ী কৰিব বিচাৰে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমি কিবা এটা হয় হেৰি পাম বুলি আশা কৰিছোঁ আৰু স্কুল এইকেইটা কিবা কিবি আৰু ৰাস্তা পদূলি কেনেকুৱা আপোনালোকৰ একেবাৰে বেয়া ৰাস্তা পদূলি বেয়া ঘৰ পাইছে না আপোনালোকে নাই পোৱা ঘৰ নাই পোৱা অৰুণোদয় পাইছে না অৰুণোদয় পাই আছো অৰুণোদয় পাইছে আৰু এনেদৰে দেখিছে ৰাস্তা পদূলি বেয়া ঘৰ তেওঁলোকে পোৱা নাই অৰুণোদয় পাইছে মই আপোনাৰ বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব আচলতে পঞ্চায়তৰ যিখিনি পঞ্চায়তৰ যোগেদি সাধাৰণ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ হয় আপোনালোকৰ সেই আশা আকাংক্ষা পূৰণ হৈছেনে নাই নাই যেনেকুৱা মই ভাবো তেনেকুৱা হোৱা নাই কাৰণ আমি বাগানতে কাম কৰা শ্ৰমিক হয় আমি টেম্পৰাৰী কামত কৰি আছো বাগানত এজনী কৰি আছে মোৰ লগজনী গুটেইখিনি সেইকাৰণে আমি আকৌ এবাৰ সুবিধা পাইছো যেতিয়া নিৰ্দলীয়ভাৱে দিছে চৰকাৰে সকলোকে খেলিবলৈ সুবিধা সেইকাৰণে আমি ওলাই আপুনি পাৰ্টিটো আগবঢ়াইছে নাই নাই নিৰ্দলীয়ভাৱে ওলাই আহিছে গম পাইছো আপুনি নিৰ্দলীয়ভাৱে পাৰ্টিটো আগবঢ়াইছে ৱাৰ্ড মেম্বাৰ উঠিছে আপুনি আপুনি এতিয়া পাৰ্টিটো আপোনাৰ কাম কাজখিনি তাত জমা দিলে ফৰ্ম জমা দিলে আপুনি জমা মানে সম্পূৰ্ণ হোৱা নাই এতিয়া কিছুমান ভুল আছে সেইখিনিকে এতিয়া ঠিক কৰিবলৈ আৰু চেষ্টা কৰি আছো আপোনাক পাইছো যেতিয়া সুধিছো যেতিয়া আপোনাৰ এগৰাকী প্ৰাৰ্থী হ'ব আপুনি ৰাইজৰ কেনেকুৱা ধৰণৰ সমস্যাখিনি সমাধান কৰিব বিচাৰিব বা আপোনাৰ মূল আপোনাৰ ৱাৰ্ডটোত কি সমস্যা আছে আমাৰ পানী সমস্যাটো বহুত বেছি পানী এতিয়া আমি যেনেকৈ পাব লাগে এতিয়া জলজীৱন দিব বুলি কৈছিলে কিন্তু পোৱা নাই এতিয়া মানুহে পুখুৰী পানী খাই আছে বৰ্তমান সেইটো পানী সমস্যাটো অলপ বেছিকৈ লাগে আমাৰ আৰু বহু মানুহৰ ঘৰ চৰ নাই আমাৰ বাগানৰ অঞ্চলত কৈ বোলে আমাৰ বাগানৰ যিখিনি ঘৰ আছে সেইখিনিয়ে বোলে আমাৰ কাৰণে বোলে যথেষ্ট পকী ঘৰ বোলে সেইটো কাৰণে পোৱা নাই সেইকাৰণে আমি ওলাই আহিছোঁ আৰু সেই সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিম বুলি ওলাই আহিছে হয় যদি ৰাইজে যদি মোক বিচাৰে তেতিয়া মই সমস্যাবোৰ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি বিভিন্ন সাধাৰণ ৰাইজৰ লগতে কেইবাগৰাকীও পঞ্চায়তৰ যি ৱাৰ্ড সদস্য যি প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকৰ মনোভাৱ ল'লোঁ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা এগৰাকী মনোভাৱ ল'লোঁ আৰু এনেদৰে আমি চাইকেল নহয় টিলিঙাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে ৰাইজৰ মতামত বা ৰাইজৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিলোঁ আচলতে তেওঁলোকৰ আশা আকাংক্ষা কেনেকুৱা পঞ্চায়তৰ প্ৰতিনিধিসকলক লৈ তেওঁলোকৰ আশাখিনি পূৰণ হৈছেনে নতুবা তেওঁলোকৰ কেনেধৰণে আশা কৰে সেই কথাখিনি আমি
জানিবলৈ চেষ্টা কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি মৰিনী সমষ্টিৰ বেলেগ এটা প্ৰান্তৰ পৰা আপোনালোকক চাইকেল নহয় টিলিঙা অনুষ্ঠান আমি দেখাবলৈ চেষ্টা কৰিম। পূৰ্বোত্তৰেৰে গুজৰাটলৈ মাৰণাস্ত্ৰৰ লাইচেন্স 108 জনৰ বিৰুদ্ধে এজাহাৰ গ্ৰেপ্তাৰ 16 জন গুজৰাট ATSৰ তদন্তত চাঞ্চল্যকৰ তথ্য এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ATSে প্ৰথমে 7 জন এজেণ্টক গ্ৰেপ্তাৰ কৰিছিল 7 এজেণ্টক জেৰাৰ পাছত পোহৰলৈ আহে নাগালেণ্ড আৰু মণিপুৰৰ 49 জন লোকৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বনোৱাৰ কথা আনহাতে মাৰণাস্ত্ৰসমূহ হাৰিয়ানাৰ পৰা ক্ৰয়ৰ তথ্য পাইছে অভিযানকাৰী দলটোৱে অধিক তদন্তৰ পাছত ATSে পুনৰ 16 জন নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি কলিয়াবৰ পঞ্চায়তে ঘূৰিম আচলতে পঞ্চায়তৰ এই কাৰ্যকালত বিগত কাৰ্যকালত কেনেধৰণৰ সা সুবিধা ৰাইজে লাভ কৰিলে কেনেধৰণৰ উন্নয়ন হ'ল সেয়া জানিবলৈকে আজি আমি যাম কলিয়াবৰ পঞ্চায়তে এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ চিকনি বৰহোলা গাঁও পঞ্চায়তৰ জাওকটা গাঁৱত ইয়াত স্থানীয় ৰাইজ আছে আচলতে এই গাঁওখনত কেনেধৰণৰ পঞ্চায়তৰ সমস্যা আৰু পঞ্চায়তে কেনেধৰণৰ উন্নয়ন কৰিলে মই আচলতে জানিব বিচাৰিছোঁ আপোনালোকৰ চিকনি বৰহোলা পঞ্চায়ত জাওকটা গাঁও কিমান সমস্যা আছে কি পঞ্চায়তৰ সমস্যা সমাধান কৰিছে সমস্যা মানে এনেই ধৰক কিছু কাম কৰিয়ে আছে ৰাস্তাৰ মন্দিৰৰ ইটো সিটো এইবিলাক কাম কৰিছে কিন্তু তাৰ ভিতৰত মানে মেইন প্ৰব্লেম হৈছে এই দলংখন বাহৰ দলংখন এইখন যদি বনাই দিয়া হাতেন বহুত সুবিধা হলে হয় আগত ভালেই আছিলে যেতিয়া পানীৰ হেঁচা পৰিয়ে কালভাৰটো ভাঙিছে আৰু সা সুবিধা পাইছে তেনেকে মানে বিশেষ তেনেকে হোৱা নাই অসুবিধা এইবিলাক জব কাৰ্ডৰ কাম হৈ আছে প্ৰায় আছে এতিয়াতো ইয়াৰ মাজতে আমিও ফটো আমাৰো উঠাই পেলাই নিছে কিন্তু পোৱাহে নাই আৰু বাকী কিছুমানে পাইছে নাই বুলি নহয় সমস্যা আছে আপোনালোকৰ গাঁৱত সমস্যা সেইটোতো ৰাস্তাটো যদি বনাই দিয়াহেঁতেন বেছি ভাল হ'ল হয় আৰু এই সৰু এইবিলাক ৰাস্তাবিলাক যদি পকা কৰি দিয়াহেঁতেন বাৰিষা কেঁচা ৰাস্তা আছেতো সেয়া সেইখিনি দুটা কেঁচা ৰাস্তা আছে পঞ্চায়ত নিৰ্বাচন আহি আছে কি ভাবিছে কাক ভোট দিব বা কোন কাক ভোট দি মই গমেই নাপাওঁ এতিয়া কোনে যে উঠিছে আমি নাজানে মেম্বাৰ এতিয়া যদি যোনে ভাল কেণ্ডিডেট চাই পেলাই দিব লাগিব চৰকাৰটো যিটো চলিত চৰকাৰ আছে সেইটো চৰকাৰৰ ওপৰত ভাল কেণ্ডিডেট যোনে উঠে তেওঁকে দিব লাগিব ভোটটো যাতে আমাৰ গাঁৱৰ উন্নয়ন হয় কামখিনি হয় আমাক সেইটোহে লাগে ভাল চাই পেলাই দিব লাগিব যাতে কাম কৰিব এতিয়া হিচাপত ক'বলৈ গ'লে দলো চাব লাগে আৰু প্ৰাৰ্থীও চাব লাগে দলটোৰ লগত সেই প্ৰাৰ্থীটোৱে যোগাযোগ কৰি পেলাই কামখিনি কৰিব পাৰিবা যিটো নেকি দল নাথাকিব আৰু আমি প্ৰাৰ্থীটো চালেওতো নহ'ব হয়নে নহয় যদি পাৰে আমাৰ দলংখন মানে সোনকালে কৰি দিলে বেছি ভাল আছিলে মই ইমানটোৱে কৈছোঁ আৰু এইবাৰ আমি উপস্থিত আছোঁ কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁৱত মই দেখুৱাম এটা কেঁচা পথ এনেদৰে আজি বছৰ ধৰি এই নিজৰি গাঁৱৰ ৰাইজে এই পথটোৰে যাতায়াত কৰিবলগীয়া আছে পঞ্চায়ত আহিছে পঞ্চায়ত গৈছে কাৰ্যকাল সলনি হৈছে পঞ্চায়ত প্ৰতিনিধিও সলনি হৈছে কিন্তু এই যি ছবি উন্নয়নৰ ছবি যি আজিও উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ ৰাইজে আজিও কিন্তু এটা ভাল পথ লাভ নকৰিলে ইয়াত যিহেতু স্থানীয় লোক আছে আমি তেওঁৰ পৰাই জানিবলৈ আচলতে চেষ্টা কৰিম যে আপোনালোকৰ এইটো যি পথ আজি কিমান বছৰ ধৰি এনেদৰে এই পথটো এনেকুৱা হৈ আছে তো হ'ব আজি আমিতো আমাৰ জন্ম পোৱা আজি 28-30 বছৰ হৈছে এই সময়ৰ পৰা ধৰক এইটো কেঁচা হৈ আছে আৰু কিমান দূৰলৈকে যাব পাৰি ৰাস্তা এইটো আপোনাৰ 1 কিলোমিটাৰমান হ'ব নেকি
কোন পঞ্চায়ত আপোনালোকৰ এইটো হাড়বৰ পঞ্চায়ত ৰাস্তাটো নিৰ্মাণ কৰা নাই নেকি এইটো এবাৰ আহি পেলাই চাই পেলাই গৈছে এতিয়া আৰু কি কৰে এইটো আৰু কি সমস্যা আছে আপোনালোকৰ এই অঞ্চলটো ৰাইজে পঞ্চায়তৰ যিসমূহ সা সুবিধা আছে আঁচনি আছে বিভিন্ন আঁচনি লাভ কৰিছেনে আপোনাৰ গাঁৱৰ ৰাইজে নাই কৰা আপুনি পঞ্চায়তৰ কি সুবিধা পাইছে সুবিধা মানে নামততো ঘৰ এটা আহিছে এতিয়ালৈকে পইচা ওলোৱাই পৰা নাই মই চৰকাৰী এতিয়ালৈকে পোৱাই নাই পানীৰ দুৰ্নীতিৰ সমস্যা আছে নেকি পানীৰ সমস্যা পানীৰ সমস্যাটো দিছে বাৰু এতিয়া ইমান ধৰক কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে ৰাতিপুৱা দিলে সন্ধিয়া নাই নিশ্চয়কৈ বিভিন্ন সমস্যা আছে পথৰ অৱস্থা আজিলৈকে পথ নিৰ্মাণ নহ'ল বছৰ বা 30-50 বছৰ ইয়াত যিসকল লোক আমি লগ পাইছোঁ তেওঁলোকে কৈছে আজি ইমান বছৰ ধৰি পথ নিৰ্মাণ কৰা ইয়াত স্থানীয় মহিলাও আছে আপোনালোকৰ ঘৰ ইয়াতে নহয় জানো পঞ্চায়তৰ যিবোৰ সা সুবিধা অৰুণোদয় হওক অন্যান্য সা সুবিধা থাকে আঁচনি থাকে কি লাভ কৰিছে আপুনি আমাৰ বৰ্তমান একো হেৰি পোৱা নাই আমাৰ নাই পোৱা চৰকাৰী ঘৰ পাইছে আমাৰ মানুহজনে পাইছে অৰুণোদয় পোৱা নাই পোৱা ৰাস্তা ঘাট কেতিয়া পায় নাই ৰাস্তা ঘাট একেবাৰে বেয়া আমাৰ এইফালে সোমাবলৈ হেৰি বাৰিষা সময়ত সোমাবলৈ মানে বহুত দিগদাৰ আৰু বোকাৰ কাৰণে এই ৰাস্তাৰ গাড়ী ঘোঁৰা সোমায় আপোনালোকে পঞ্চায়ত প্ৰতিনিধিক কোৱা নাই জানো ৰাস্তা বনাবলৈ নাই কোনো কোৱা নাই মানুহবিলাকে কয় খালি হেৰি ৰাস্তাটো বনাব লাগে পিছত আৰু মানুহবিলাকে হেৰিয়ে নিদিয়ে আৰু আকৌ পঞ্চায়ত ইলেকশ্যন আহি গ'ল আকৌ ভোট দিবলৈ হ'ল এবাৰ কি কৰে পঞ্চায়ত নিৰ্বাচনত ভোট দিবনে নাই ৰাইজে যদি দিয়ে আমি দিব লাগিব আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ পঞ্চায়তৰ প্ৰতিনিধি বিচাৰিব এইবাৰ এতিয়া সেইটোতো ক'ব পৰা নাই আৰু কাম কৰা মানুহকে বিচাৰিব ৰাইজে যোনে হেৰি কাম কৰে সেইটো বিচাৰিব আৰু দিব লাগিব এইবাৰ আমি উপস্থিত আছোঁ কলিয়াবৰৰ হাতীগাঁও বাগিচা পঞ্চায়তত আৰু এই অঞ্চলটোত এই পঞ্চায়তটোত কেনেধৰণৰ উন্নয়ন হৈছে পঞ্চায়তৰ কাৰ্যকালত সেয়া জানিবলৈ আজি উপস্থিত যিহেতু স্থানীয় লোক আছে আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ এই পঞ্চায়তত বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে ৰাইজ পঞ্চায়তৰ পৰা উপকৃত হৈছেনে উন্নতিটো একো ভাল এবাৰ ৰাস্তাটো বনালে ৰাস্তা ৰাস্তাটো একেবাৰে শেষে হৈ গৈছে একবাৰ বনালে আৰু ৰিপেয়াৰিং কৰাই নাই এইফালে হাতীগাঁও এইফালে লাইনটো স্কুলৰ ঘৰৰ ওচৰত ৰাস্তাটো একেবাৰে বনোৱাই নাই এবাৰ বনালে আৰু তাৰপিছত বনোৱাই নাই তাৰপিছত ৱাটাৰ পাম্প এইফালে আছে ৱাটাৰ পাম্পৰো এবাৰ নিউজ দিয়া হৈছিলে তাৰপিছতো একো ৰেছপন্সে লোৱা নাই আপোনালোকৰ এই পঞ্চায়ত হাতীগাঁও বাগিচা পঞ্চায়তৰ বিগত কালৰ সভাপতি কোন দলৰ আছে এইটো বিজেপি এইবাৰ আপোনালোকে পঞ্চায়ত নিৰ্বাচন যিহেতু আকৌ আহিছে এইবাৰ কেনেকুৱা প্ৰতিনিধি আপোনালোকে বিচাৰিব আপোনালোকৰ পঞ্চায়তত আমিতো বিচাৰোঁ যে ভালে ভালে ৰাইজৰ কামটো হৈ যাওক তেতিয়াহে আমাকো ভাল লাগিব কামবিলাক পাৰফেক্টলি নহ'লে আৰু আমাকো কেনেকৈ ভাল লাগিব আপোনালোকৰ পঞ্চায়তত ৰাইজে যিজনৰ সা সুবিধা পাব লাগে সেয়া চৰকাৰী গৃহই হওক বা অৰুণোদয় আঁচনি হওক সকলো দুখীয়া লোকে পাইছেনে তেনেকুৱা আঁচনি সুবিধা আঁচনিটো সেনেকুৱা আমাৰ 2 নম্বৰ চুবুৰীটো হাতীগাঁও পঞ্চায়ত 2 নম্বৰ চুবুৰী এইটো একো উন্নতিয়ে হোৱা নাই যে চৰকাৰী ঘৰ এবাৰ কাগজ দিছিলে তাৰপিছত আৰু কাগজটো কি হ'ল এইটো কি নাম আছিলে এইটো কেলেডিঙৰ কিশোৰ দাইৰ পৰাই সভাপতি আমাকে দিছিলে কাগজটো তাৰপিছত আমি ঘৰে ঘৰে গৈ পেলাই যে ঘৰ আহিছে বুলি কৈছিলোঁ তাৰপিছত আৰু পঞ্চায়ত তাকো সুধিলোঁ ৰাস্তাতে পাইছিলোঁ তাৰপিছত সুধিলোঁ পিছত আৰু একো মাত বল দিয়াই নাই তাকতো একো ক'ব নোৱাৰিম ৰাস্তা ঘাটো বেয়া হৈ আছে পানীটো এতিয়া দমকলবিলাক চব শুকাই গৈছে আমাৰ এই 2 নম্বৰে কথা কওঁ পানী যোগান আঁচনি আছে কিন্তু একেবাৰে পানী নিদিয়েই এই পিছবেলা আধা ঘণ্টামান দিব তাৰপিছত নাই এবাৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে কৈছিলোঁ এই ইছাক খুৰাই হয় মোৰ ইছাক খুৰাই হয় তাক কৈছিলোঁ সি একো ৰেছপন্স নাই পিছত মই নিজে গৈ পেলাই মই ঠিক কৰিলোঁ তেতিয়া এতিয়া 2 দিন হৈছে সন্ধিয়াহে পানী দিয়ে এক টাইম চিৰিফ এক টাইম
বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ পানীটো এক নম্বৰ কথা নিশ্চয় আপোনালোকে জানে পানী বহুত অসুবিধা হৈ আছে আমাৰ ৰাস্তা ঘাট বৰ্তমান বহুত বেয়া গাঁও পথবিলাক বহুত বেয়া হৈ আছে চাইকেল হয় হয় এবাৰ পঞ্চায়তৰ ভোট দিবলৈ সাজু হৈছে নে হৈছো কাক দিব এবাৰ নিৰ্বাচন কাক ভোট দিব আপোনালোকে ধৰক আগৰ পঞ্চায়ত প্ৰতিনিধিয়ে কাম তেনেকুৱা কৰিছিলে যে উন্নয়নৰ কাম কৰিছে নে আগৰ পঞ্চায়তৰ সভাপতিয়ে উন্নয়ন হৈছে বাৰু কিন্তু বেছিভাগ প্ৰায় দেখা নাই হয় ৰাস্তা ঘাটৰ সমস্যা আছে হয় নিশ্চয় সমস্যা আছে আৰু কি সমস্যা আছে বা মানুহে চৰকাৰী ঘৰ পাইছেনে বা অৰুণোদয় পাইছেনে সকলোৱে পাবলগীয়া মানুহে অৰুণোদয়ৰ আগতে ফৰ্ম দিছিলে কিন্তু হয়তো ফেক বুলি দেখুৱাইছে কিন্তু হয়তো সত্য নে কি হয়তো আমি নাজানো নহয় দুখীয়া মানুহে চৰকাৰী ঘৰ পাইছেনে পাবলগীয়া মানুহ প্ৰায়ভাগ পাইছে কিন্তু এতিয়া পাবলৈ আছে হয় বৰষুণত মানে ইয়াত খোজকাঢ়ি যোৱা সম্ভৱেই নহয় মানে এনেকুৱা অৱস্থা গাড়ী ঘোঁৰা সোমাব দূৰৰ কথা কিন্তু খোজকাঢ়ি আহিবলৈ মানে সম্মত নহয় মানুহে যে খোজকাঢ়ি পেলাই যাব এনেকৈ ৰাস্তা হৈ পৰে মানে এইটো হ'ল আপোনাৰ হাটবাৰ পঞ্চায়ত জনোৱা হৈছে হাটবাৰ পঞ্চায়ত জনোৱা হৈছে কিন্তু জনোৱাৰ পাছতো মানে আজি 5টা বছৰতো 10টা বছৰ এনেই গ'ল কিন্তু একো কাম নহ'ল ইয়াতে ৰাস্তাৰ কাম বাৰিষা আহিয়ে গ'ল ক'ব গ'লে এই বাৰিষাত আৰু বেছিকৈ মানে বেয়া হ'ব তাৰপিছত জেজেএমৰ যিটো পানীৰ মানে চৰকাৰে দিয়া পানীটো আজিলৈকে মানে হেৰিলৈকে গৈ নাপালে 2-1 মানুহ পাইছে বাকীখিনি সেইফালে মানে যোৱাই নাই আজিলৈকে জেজেএমৰ পানী আৰু পানীৰ কাৰণে এইটো সময়ত পানীৰ কাৰণে ইমান অসুবিধা হয় যে পানী মানে গা ধোৱাটো দূৰৰ কথা খোৱাৰ পানীও মানে ইয়াতে পাবলগীয়া মানে টান হৈ যায় খোৱাৰ পানীও নদীৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ মানুহ যায় খোজকাঢ়ি তাৰ পৰা পানী খোৱা পানী লৈ আহে মানে ইয়াত খাবৰ কাৰণে ইমানেই অসুবিধা মানে খোৱা পানী পৰ্যন্ত নাই মানে আমাৰ ইয়াতে এনেকুৱা অৱস্থা হৈ পৰিছে বাৰিষাতো মানে আমি ঘৰৰ পৰা ওলাই আহোঁতে এবাৰ চিন্তা কৰি ল'বলগীয়া হয় আৰু আমাৰতো বাদে দিয়ক যি আমাৰ ল'ৰা ছোৱালীকেইটা আছে ইহঁতৰ বিশেষ মানে স্কুল অহা যোৱাটোৰ কাৰণে আমাৰ বহুত চিন্তা হৈ থাকে কিয় স্কুল যাব নোৱাৰা হয় আৰু বৰ্তমান আপোনাৰ এই বেমাৰী ওলালে বেমাৰী লৈ যাবলৈ আমাৰ বিশেষ অসুবিধা হয় আৰু এইফালে মানে আমাৰ একো মানে এনেকুৱা সুবিধাজনক বস্তু আমাৰ এইফালে আহিয়ে পোৱা নাই একো হোৱা নাই না পঞ্চায়তে কৰি দি আছে না বেলেগ কোনোবা এইফালৰ পৰা আমি একো সুবিধা পোৱা নাই আৰু ৰাস্তাখন এনেকাই হৈ আছে এতিয়া বেমাৰী লৈ যাব গ'লেও মানে বেমাৰীৰ লগত পৰি পেলাই আমিও বেমাৰী হ'ব লাগে এনেকাও মানে আমাৰ অৱস্থা হৈ আছে আৰু এইফালে খৰালি ছিজন আহিলে আমাৰ পানীৰো বহুত অসুবিধা হয় পানী নোহোৱা হয় পানীৰ কাৰণে আমি 1-1.5 কিলোমিটাৰ যাবলগীয়া হয়